নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অনলাইন এডভাইজাৰ ইউটিউব চেনেলটোলৈ। আৰু বন্ধুসকল, আজি কিন্তু আপোনালোকৰ কাৰণে মই এটা ধামাকেদাৰ ভিডিঅ' কিন্তু লৈ আহিছোঁ। এই ভিডিঅ'টো কিন্তু বন্ধুসকল আপোনালোকে একদম স্কিপ নকৰিব। যিমান মেম্বাৰ্ছ মোৰ এই চেনেলৰ লগত জড়িত হৈ আছে আৰু মোৰ ভিডিঅ'বিলাক চাই চবকে কৈছোঁ, এই ভিডিঅ'টো কিন্তু ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনালোকৰ কাৰণে। আজি কিন্তু এটা মজাৰ মই লুট অফাৰ লৈ আহিছোঁ। এই অফাৰটোৰ পৰা কিন্তু আপোনালোকে এটা ভাল আৰ্নিং কিন্তু কৰিব পাৰিব। একদম 100% জেনুইন এপ্লিকেশ্যন হয়, UPI আৰ্নিং এপ্লিকেশ্যন হয় আৰু লগে লগে আপোনালোকে পইচা ৰিডিম কৰিব পাৰিব। এনেকুৱা ধৰণৰ এটা ভিডিঅ' মই লৈ আহিছোঁ। আপোনালোকে জানে যে মোৰ অনলাইন এডভাইজাৰ চেনেলটোত ষ্টাৰ্টিঙৰ পৰাই মই আপোনালোকৰ কাৰণে কিছুমান ভিডিঅ' লৈ আহোঁ অনলাইন আৰ্নিঙৰ লগত জড়িত, আৰু আপোনালোকৰ মোবাইল ফোনটো ইউজ কৰি পেলাই ঘৰতে বহি পেলাই যাতে আপোনালোকে কিবা এটা উপাৰ্জন কৰিব পাৰে, তেনেকুৱা ভিডিঅ'বিলাক মই লৈ আহোঁ। যদি আপুনি এই ভিডিঅ'টো আজি প্ৰথমবাৰৰ কাৰণে পাইছে, তেতিয়াহ'লে এতিয়াই এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে নেক্সট টাইম মোৰ ভিডিঅ' হয়তো আপোনালোকে নাপাবও পাৰে। এই চেনেলত কেৱল অনলাইন আৰ্নিঙৰ ওপৰত ভিডিঅ'বিলাক বেছিকৈ দিয়া হয়। আপোনালোকে ঘৰত বহি স্মাৰ্টফোন ইউজ কৰি ভাল আৰ্নিং আপোনালোকে কৰিব পাৰিব। ইমান দিনলৈকে মই অলপমান ৱেইট কৰি আছিলোঁ এটা জেনুইন আৰ্নিং এপ্লিকেশ্যন যাতে মই আপোনালোকৰ কাৰণে লৈ আহিব পাৰোঁ, আৰু এটা ভাল আপোনালোকে যাতে আৰ্নিং কৰিব পাৰে তাৰ কাৰণে মই ৱেইট কৰি আছিলোঁ। এটা ভাল জেনুইন আৰ্নিং এপ্লিকেশ্যন আহিছে মোৰ হাতত। মই দুদিন অলপ লেটকৈ ভিডিঅ'টো বনাই আছোঁ কাৰণ অলপ মই ব্যস্ত হৈ আছিলোঁ। বন্ধুসকল ৰেডি হৈ যাওক, আপোনালোকৰ লাইক বাটনটো প্ৰেছ কৰি পেলাই আৰু এটা কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি দিব লগতে যে আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে। লগতে ডেছক্ৰিপশ্যনত এই এপ্লিকেশ্যন যোনটো লিংক আছে সেই লিংকটো দিয়াৰ লগতে মই আপোনালোকক মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিছোঁ। বহুতে এতিয়ালৈকে টেলিগ্ৰামত জইন হোৱা নাই। কেতিয়াবা কিছুমান লুট অফাৰ মই ভিডিঅ' বনাব নোৱাৰিলেও টেলিগ্ৰামত কিন্তু আগতীয়াকৈ দি দিওঁ। এই অফাৰটো টেলিগ্ৰামত আগতীয়াকৈ দিয়া হৈছিলে 15 দিনমান আগত। তেতিয়া আপোনালোকে যিসকলে জইন হৈ আছিলে হয়তো পাইছে, যিসকলে জইন হোৱা নাই পোৱা নাই। গতিকে এইবাৰ কিন্তু মিছ নকৰিব, টেলিগ্ৰাম চেনেলটো ডেছক্ৰিপশ্যনত গৈ পেলাই কিন্তু জইন হৈ ল'ব। আহক আমি মেইন টপিকত আহোঁ। আজিৰ ভিডিঅ'টোৰ যে কোনটো এপ্লিকেশ্যন হয়, কেনেকৈ পইচা আৰ্নিং কৰিব লাগিব, গোটেইখিনি কথা মই আপোনালোকক বুজাই পেলাই দি আছোঁ। কেনেকৈ আপোনালোকে একাউণ্টটো অপেন কৰি ল'ব লাগিব, কি কি দিব লগা আছে, গোটেইখিনি কিন্তু কথা মই আপোনালোকক অলপ ষ্টেপ বাই ষ্টেপ আলোচনা কৰি দিম। মই কিমান আৰ্নিং কৰিছোঁ, কিমান ৰেফাৰ কৰিছোঁ, মই গোটেইখিনি মই আপোনালোকক দেখুৱাই দি আছোঁ। এপ্লিকেশ্যনটোৰ লিংক আপোনালোকে ক'তো বিচাৰি যাব নালাগে গাইজ। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ক্লিক কৰিব, মৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ডেছক্ৰিপশ্যন খুলি আহিব, তাতে আপোনালোকে লিংকটো পাই যাব। ক্লিক কৰিব, ডাইৰেক্ট ডাউনলোড কৰি ল'ব। বাকীখিনি প্ৰচেছ মই এই স্ক্ৰীণ ৰেকৰ্ডিং অন কৰি পেলাই মই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে কৰিব লাগিব। আহক বন্ধুসকল ষ্টাৰ্ট কৰোঁ। প্ৰথমত এই মোবাইলটোৰ স্ক্ৰীণ ৰেকৰ্ডিংটো মই অন কৰিলোঁ। এই মোবাইলটোৰ আপোনালোকে চাবলৈ পাইছে, ছাইডত স্ক্ৰীণখন আহি গৈছে। প্ৰচেছখিনি আপোনালোকে চাই যাব, ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণ ভিডিঅ'টো চাওক। ষ্টেপছবিলাক কিন্তু মিছ নকৰিব, কাৰণ পইচা আৰ্নিঙৰ কথা আছে। বাম্পাৰ লুট হয় গাইজ, একদম আৰামত কিন্তু আপোনালোকে 100 ৰুপিজ কৰি আপোনালোকে আনলিমিটেড কিন্তু আপোনালোকে আৰ্নিং কৰি থাকিব পাৰিব। চাওক, এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এই আহি গৈছে আমাৰ এপ্লিকেশ্যন, স্ক্ৰীনৰ ওপৰত আপোনালোকে চাবলৈ পাইছে। মুভি কুইক এপ্লিকেশ্যনটো মই অপেন কৰি লওঁ। প্ৰথমত দেখুৱাই দিম যে মই কিমান আৰ্নিং কৰিছোঁ, কেনেকৈ আৰ্নিং কৰিছোঁ, প্ৰচেছখিনি দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকক কেনেকৈ কৰিব লাগিব সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। আহি গৈছোঁ এপ্লিকেশ্যনটোৰ মেইন মেনুত। এনেকৈ ইণ্টাৰফেচটো আপোনালোকৰ আহি যাব। আহি যোৱাৰ পাছত মই প্ৰথমত দেখুৱাই দি আছোঁ মোৰ আৰ্নিংখিনি লাইভ আপোনালোকক দেখুৱাই দি আছোঁ। আৰ্নিং আপোনালোকক দেখুৱাবৰ কাৰণে মই ক্লিক কৰি দিম এই ছাইডত থকা কাপ বটনটো। সেই কাপ বটনটোত মই টিপি দিছোঁ। টিপি দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে কেছবেক আৰ্ণ। মই কিমান এতিয়ালৈকে আৰ্নিং কৰিলোঁ কেছবেক এই এপছটোৰ পৰা। 763 ৰুপিজ মই পালোঁ। পোৱাৰ পিছত ভিডিঅ'টো বনাই আছোঁ। এতিয়া আপোনালোকৰ টাইম ইনকাম কৰাৰ ইয়াৰ পৰা। আপোনালোকে চাবলৈ পাইছে আপোনালোকৰ সন্মুখতে লাইভ আৰু 3খনমান স্ক্ৰেচ কাৰ্ড ইয়াতে পৰি আছে।
আৰু এই লাইভ ভিডিঅ'তেই মই আপোনালোকৰ সন্মুখতেই স্ক্ৰেচ কাৰ্ডখিনি স্ক্ৰেচ কৰি দেখুৱাম যে ইয়াতে কেনেকৈ স্ক্ৰেচ কৰিব লাগে, কেনেকৈ পইচা পোৱা যায়। এই স্ক্ৰেচ কাৰ্ড তিনিখনৰ ভিতৰত কি আছে মই নাজানো, হয়তো মই দোকানত যে পেমেণ্টবিলাক কৰোঁ তাৰো হয়তো স্ক্ৰেচ কাৰ্ড হ'ব পাৰে বা ৰেফাৰ এমাউণ্টৰো কিন্তু স্ক্ৰেচ কাৰ্ড হ'ব পাৰে। মই কিন্তু গাইজ নাজানো, ৰেণ্ডমলি মই আপোনালোকৰ আগত ভালেই হৈছে তিনিখনমান পাই গৈছোঁ, স্ক্ৰেচ কৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। যদি ৰেফাৰৰ হয় তেতিয়াহ'লে ভাল এটা এমাউণ্ট আহিব, দোকানত পেমেণ্ট কৰাৰ কেছবেক হয় চামথিং 40 পইচা 50 পইচা এনেকৈ আহে। তো প্ৰথমতে এইটো মই স্ক্ৰেচ কৰি লওঁ। বাও ৰেট চাব পাৰে আপোনালোকে 5 ৰুপিজ মই পাই গৈছোঁ। এইটো ৰেফাৰ এমাউণ্টৰে এটা পইচা হয়। 5 ৰুপিজ কিয় পাইছোঁ এইখিনি গাইজ মই পিছত বুজাই দি আছোঁ। প্ৰথমত মই স্ক্ৰেচখিনি কৰি লওঁ। এইটো স্ক্ৰেচ কাৰ্ডত মোৰ 5 টকা লাইভ আপোনালোকে চাব পাইছে, একদম লাইভ ভিডিঅ'ত মই স্ক্ৰেচ কৰিছোঁ, 5 ৰুপিজ পাইছোঁ। তো গতিত কৰি দিলোঁ। এতিয়া ছেকেণ্ড আৰু এটা স্ক্ৰেচ কাৰ্ড আছে, এইটো মই স্ক্ৰেচ কৰিলোঁ, ইয়াতো 5 টকা। এইটো কিন্তু এজনক ৰেফাৰ কৰাৰ পৰাই এমাউণ্টটো কিন্তু আহিছে। চ' 5 ৰুপিজ কিয় আহিছে এইটো মই ভিডিঅ'ত অলপ পিছত বুজাই দি আছোঁ। কণ্টিনিউ থাকক গাইজ, স্কিপ নকৰিব। তো এইটো মই গতিত কৰি দিওঁ। আৰু লাষ্ট এটা স্ক্ৰেচ কাৰ্ড আছে, এইটো স্ক্ৰেচ কৰি চাওঁ কিমান ওলায়। চ' গাইজ এইটো 18 পইচা ওলাইছে। তাৰমানে এইটো দোকানত পেমেণ্ট কৰাৰ যোনটো স্ক্ৰেচ কাৰ্ড আহে সেইটো মই স্ক্ৰেচ কৰা নাছিলোঁ, এখনমান থাকি গৈছিল, তাৰে স্ক্ৰেচ কাৰ্ড এখন 18 পইচা ওলাইছে। চ' এতিয়া চাব পাৰে আপোনালোকে মোৰ টোটেল কেছবেক 774 মই আৰ্নিং কৰিলোঁ। এতিয়া মই ৰেফাৰেল ডেছবৰ্ডটোলৈ মই যাওঁ আৰু আপোনালোকক দেখুৱাই দিওঁ। চাব পাৰে টোটেল কেছবেক এইবিলাক মিলি পেলাই মই আৰ্নিং কৰিছোঁ 774, কিন্তু ৰেফাৰেল যোনটো কমিশ্যন যোনটো পাইছোঁ এতিয়ালৈকে 690 মই পাইছোঁ। আৰু টোটেল ৰেফাৰেঞ্চ মই 20 ৰেফাৰেঞ্চ কৰিছোঁ, চবেই কিন্তু এতিয়ালৈকে কমপ্লিট কৰা নাই, ইনকমপ্লিটো কেইটামান কিন্তু আছে। কমপ্লিটেডখিনি 690 বৰ্তমান হৈছে। তো ৰেফাৰেল লিষ্টখন মই এবাৰ খুলি দেখুৱাই দিওঁ, কোনো প্ৰব্লেম নাই। কেনেকৈ বস্তুখিনি আহে চাওক, এনেকৈ মোবাইল নাম্বাৰকেইটা আপোনালোকে ফাৰ্ষ্ট আৰু লাষ্টৰ চাবলৈ পাব। কাৰ পৰা কিমান আপুনি ইয়াতে আৰ্নিং কৰিছে এইটো কিন্তু আপুনি ইয়াতে চাবলৈ পাৰিব। তো চাব পাৰে এই মোবাইল নাম্বাৰটোৰ পৰা মই 90 ৰুপিজ আৰ্নিং কৰিলোঁ। তাৰপিছত মোবাইল নাম্বাৰটোৰ পৰা 50 ৰুপিজ, তাৰপিছত 60 ৰুপিজ। এইজনৰ পৰা কিন্তু এটকাও আৰ্নিং কৰা নাই, এইজনৰ কমপ্লিট হোৱা নাই। নেক্সট আকৌ 50, নেক্সট আৰু এজনৰ পৰা 90 আৰ্নিং কৰিলোঁ। তো গাইজ এনেকৈ প্ৰতিজন মানুহৰ পৰা আপ টু আপুনি 100 ৰুপিজলৈকে আপ টু আৰ্নিং কৰিব এটা ৰেফাৰৰ পৰা। যিমান ৰেফাৰ কৰে, 10টা ৰেফাৰত 1000 টকা, 20টা ৰেফাৰত 2000, 30টা ৰেফাৰত 3000। এটা মাহত আপুনি মেক্সিমাম 30 ৰেফাৰ আপুনি ইয়াতে কৰিব পাৰিব আৰু 3000 টকালৈকে আপুনি এটা মাহত উপাৰ্জন কৰিব পাৰিব এই এপ্লিকেশ্যনটোৰ পৰা। আৰু ছেকেণ্ডত পইচা পোৱা যায়। আপোনালোকে চালে মই স্ক্ৰেচ কৰিছোঁ 5 ৰুপিজ যোনকেইটা আহিছিলে লগে লগে কিন্তু ক্ৰেডিট হৈ গৈছে, লগে লগে ক্ৰেডিট হৈ গৈছে। আৰু লগে লগে ক্ৰেডিট হোৱা পইচাখিনি এই বেলেঞ্চ এমাউণ্টত যায়। ঠিক আছে, আপোনালোকে চাব পাইছে এই বেলেঞ্চ এমাউণ্ট যোনটো আছে ইয়াতে যায়। তো এপ্লিকেশ্যনটো মই এবাৰ কাটি পেলাই ৰিঅ'পেন কৰিম, ৰিফ্ৰেছ হৈ যাব, তেতিয়া এড হৈ যাব। আপোনালোকে হয়তো পুৰণা অল্ড বেলেঞ্চটো চাবলৈ পাইছে। তো মই এপ্লিকেশ্যনটো নতুনকৈ আকৌ অফ কৰি আকৌ অন কৰি লৈছোঁ। চাওক বেলেঞ্চ ৰিফ্ৰেছ হৈ গৈছে, 112 টকা হৈ গৈছে এতিয়া। তো ছেকেণ্ডত স্ক্ৰেচ কৰাৰ লগে লগে পইচা আহে। পইচাটো কিমান আহে, কেনেকৈ আহে মই আপোনালোকক অলপমান বুজাই দি আছোঁ। তাৰ কাৰণে মই আকৌ এবাৰ যাম ৰেফাৰেল ডেছবৰ্ডত। ৰেফাৰেল ডেছবৰ্ডত গৈ মই ৰেফাৰেঞ্চখিনিত যাম। তো 90 ৰুপিজ এজনৰ পৰা পাইছোঁ, সেইটো মই প্ৰগ্ৰেছখিনি দেখুৱাই দি আছোঁ। ৰ'ব, যেতিয়া এজন মানুহক বা এজন ফ্ৰেণ্ডক আপুনি ফাৰ্ষ্ট টাইম ৰেফাৰ কৰিব, ৰেফাৰ কৰাৰ পিছত আপোনাৰ 50 ৰুপিজ ডাইৰেক্ট আপোনাৰ আহিব স্ক্ৰেচ কাৰ্ডত। এটকাও কম নহয়, এটকা বেছি নহয়, 50 ৰুপিজ ডাইৰেক্ট আহিব। 50 ৰুপিজটো স্ক্ৰেচ কৰিলে পাই গৈছে। বাকী 50 ৰুপিজ আপোনাৰ কিছুমান টাস্ক দিয়া আছে, সেইখিনি কমপ্লিট কৰিলে আপুনি পাব। ঠিক আছে, কেনেকৈ? গেট 5 ৰুপিজ অন ফাৰ্ষ্ট ট্ৰান্সফাৰ টু ফোন নাম্বাৰ। 50 টকা পোৱাৰ পাছত নেক্সট 5 টকা আহিব তেওঁ যেতিয়া আৰু এটা পে'মেণ্ট কৰিব, কোনোবা এজন ফ্ৰেণ্ডক কাৰোবাক মোবাইল নাম্বাৰত যেতিয়া পে'মেণ্ট কৰিব। নেক্সট আকৌ 5 ৰুপিজ আহিব কিউআৰ পে'মেণ্টত। যেতিয়া কোনোবা এখন দোকানত তেওঁ কিউআৰ পে'মেণ্ট কৰিব, সেই কিউআৰ পে'মেণ্ট কৰিলে আপুনি আৰু 5 টকা পাব। ছেকেণ্ড কিউআৰ পে'মেণ্টত আৰু 5 টকা, থাৰ্ড কিউআৰ পে'মেণ্টত আৰু 5 টকা, আৰু 10 টকা পাব কেতিয়া তেওঁ ৰিচাৰ্জ বা বিল এটা পে'মেণ্ট যদি কৰে, যিমান টকাৰে নকৰক কিয়, 19 টকাৰে ডাটা MB যদিও ৰিচাৰ্জ কৰে তথাপি আপুনি 10 ৰুপিজ পাইব। তো এনেকৈ কৰি টোটেল আপুনি এজন মানুহৰ পৰা কিমান পায়? টোটেল 100 ৰুপিজ আপুনি পায়। তো আৰু এটা 90 আছে, মই সেইটো দেখুৱাই দিছোঁ। তেওঁৰ পৰা মই কি কি পাইছোঁ তো চাব পাৰে, গোটেই লিষ্টখন ইয়াতে আহি যায়। তেওঁ কি কি কৰিছে টাস্ক আৰু মই কোনটো কোনটো পে'মেণ্ট পালোঁ এইটো ইয়াতে গোটেই লিষ্টখন ওলাই যায়। তো এনেকৈ এজন মানুহৰ পৰা 100 ৰুপিজ কিন্তু টোটেল আৰ্নিং কৰিব পৰা যায়।
চ' এইটো হ'ল মোৰ আৰ্নিঙৰ কথা, মই কেনেকৈ আৰ্নিং কৰিছোঁ আৰু যিখিনি টাস্ক আছে সেইখিনি মই আপোনালোকক বুজাই দিলোঁ। এতিয়া আপোনালোকে কেনেকৈ ইয়াৰ পৰা আৰ্নিং কৰিব, তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে চিম্পলি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাওক, তলত মৰত ক্লিক কৰিব, মৰত ক্লিক কৰাৰ লগে লগে ডেছক্ৰিপশ্যন খুলি আহিব, তাতে লিংকটো দিয়া আছে, এপ লিংক বুলি দিয়া আছে, এপ লিংকত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহি যাব ডাইৰেক্টলি প্লে ষ্টৰত, ইনষ্টল কৰি লওক এপছটো। ইনষ্টল কৰাৰ লগে লগে আপোনালোকে অপেন কৰি লওক, অপেন কৰি লওক। মই কি কৰিছোঁ, মোৰ যোনটো এপ্লিকেশ্যন আছে সেইটো ক্লিয়াৰ কৰি লৈ আছোঁ। ক্লিয়াৰ কৰি মই আপোনালোকক দেখুৱাই দি আছোঁ যে কেনেকৈ কৰিব লাগে। মোৰ যিহেতু অলৰেডি অপেনিং হৈ আছে, তো মই কি কৰিব লাগিব, ক্লিয়াৰ কৰি ল'ব লাগিব। মই ডাটাখিনি ক্লিয়াৰ কৰি লৈছোঁ, আপোনালোকে চাব পাৰে ডাটাখিনি মই ক্লিয়াৰ কৰি লৈছোঁ। এতিয়া মই ৰিঅ'পেন কৰিম, এতিয়া মোৰ এপছটো নতুন হৈ যাব আপোনালোকৰ নিচিনা। চ' মই এপছটো এতিয়া ক্লিয়াৰ কৰাৰ পিছত মই অপেন কৰি দিছোঁ। তো আপোনালোকে চাব পাৰে অপেন কৰাৰ লগে লগে কি আহিছে, গেট ষ্টাৰ্টেড উইথ মবিকুইক, গেট আপ টু 100 অন ফাষ্ট পেমেণ্ট। আপোনালোকে দোকানত যিমান পেমেণ্ট কৰিব প্ৰতিটো পেমেণ্টৰ বাবে এতিয়া বৰ্তমান নতুনকৈ ইনষ্টল কৰাব আপ টু 100 টকালৈকে আপোনালোকে কেছবেক পাব পেমেণ্টবিলাকত। ঠিক আছে, চ' এইটো হৈছে ইণ্টাৰফেচ। মোবাইল নাম্বাৰটো এতিয়া নিজে আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো মাৰি ল'ব। সেইটো মোবাইল নাম্বাৰ মাৰিব যোনটো মোবাইল নাম্বাৰ জিপে', ফোনপে', পে'টিএম আপোনালোকে অলৰেডি ইউজ কৰি আছে, সেইটো মোবাইল নাম্বাৰ মাৰিব লাগিব। তো মই মোৰ নিজৰ মোবাইল নাম্বাৰটো মাৰি আছোঁ, যোনটো মই জিপে', ফোনপে' ইউজ কৰি আছোঁ। তো মোবাইল নাম্বাৰটো মই মাৰি দিলোঁ, কণ্টিনিউ মই মাৰি দিলোঁ। কণ্টিনিউ মাৰাৰ লগে লগে OTP আহিব, নিজে নিজে OTP ভেৰিফাই হৈ যাব। OTP ইয়াতে আমাৰ ভেৰিফাই হৈ গৈছে। এতিয়া এপ্লিকেশ্যনটো আহি গৈছে। আপুনি ইয়াতে আই এম হেয়াৰ, এভৰিডে পেমেণ্টছ, লোনছ, ইনভেষ্ট ইন গ্ৰ', ট্ৰেক মাই বেংক স্পেণ্ডছ, এই কি কি সুবিধা আছে এপ্লিকেশ্যনটোত গোটেইখিনি ইয়াতে আহি যাব। তো গোটেইখিনি যেতিয়া আহি যাব আপুনি কি কৰিব পাৰে, এক্সপ্ল'ৰ দ্য এপ আপুনি টিপি দিব পাৰে। তো মই এক্সপ্ল'ৰ দ্য এপ মই টিপি দিছোঁ। আৰু নটিফিকেশ্যনটো আপোনালোকে এলাউ কৰিব পাৰে, এলাউ নকৰিব পাৰে, এইটো আপোনালোকৰ কথা। মই বাৰু ইয়াতে এলাউ কৰি দিছোঁ। বাকী ইয়াতে আহিব লোকেশ্যন, লোকেশ্যনটো যোনটো আছে হোৱাইল ইউজিং দ্য এপ ওপৰতো এইটো মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে মোৰ অলৰেডি ইয়াতে একাউণ্ট লিংক হৈ আছে, ছেটআপ হৈ আছে, গোটেইখিনি এনেকৈ আহি গৈছে। আপোনালোকৰ কেনেকৈ আহিব, আপোনালোকৰ ইয়াতে কোনো একাউণ্ট লিংক নথকাকৈ আহিব। চ' ফাৰ্ষ্ট কাম আপোনালোকৰ কি হ'ব, পে' মোবাইল নাম্বাৰত ইয়াতে ক্লিক কৰিব লাগিব, এই অপশ্যনটোত কৰি পেলাই যিকোনো এটা মোবাইল নাম্বাৰ আপোনালোকে মাৰক। আপোনালোকৰ ঘৰৰ যদি এটা বেলেগ মোবাইল আছে য'ত জিপে', ফোনপে' চলি আছে, সেই মোবাইল নাম্বাৰটো ইয়াতে মাৰক, বা নিজৰ বন্ধুৰ লগৰ কাৰোবাৰ মোবাইল নাম্বাৰটো মাৰক। মাৰাৰ লগে লগে মই ইয়াতে এটা নাম্বাৰ মাৰি আছোঁ, মই ইয়াতে মাৰি আছোঁ। তো এইটো এটা মই নাম্বাৰ মাৰিলোঁ, মোবাইল নাম্বাৰ, UPI এটা নাম্বাৰ মাৰিলোঁ, চিলেক্ট কৰি দিলোঁ। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে এতিয়া মই পে'মেণ্ট কৰিব লাগিব। কিমান পে'মেণ্ট কৰিব লাগিব, মিনিমাম 1 টকা। মিনিমাম মই 1 টকা ইয়াতে পে'মেণ্ট কৰিব লাগিব। মনত ৰাখিব মোবাইল নাম্বাৰতহে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব, ফাৰ্ষ্ট পে'মেণ্টটো, তেতিয়াহ'লে আপোনালোকে এই অফাৰটো এক্টিভেট হ'ব, নহ'লে কিন্তু এই অফাৰটো এক্টিভেট নহ'ব। চ' 1 ৰুপিজ মই চিলেক্ট কৰিলোঁ, পে' বটনটো মই ক্লিক কৰিলোঁ। এতিয়া ইয়াতে আহিল চাওক পকেট বেলেঞ্চ, ইয়াতে টিক মাৰ্ক দিবলৈ জেগা আছে। পকেট বেলেঞ্চ কোনকেইটা মানুহৰ কাৰণে, যাৰ অলৰেডি ইয়াতে KYC কৰা হৈ গৈছে তেওঁলোকৰ কাৰণে। আপোনালোকৰ কাৰণে পকেট বেলেঞ্চ নহয়। আপোনালোকৰ ইয়াতে তলত যোনটো অপশ্যন চাবলৈ পাইছে ৰিষ্ট'ৰ ইউৰ UPI একাউণ্ট, আপোনালোকৰ ইয়াতে বেলেগ থাকিব। আপোনালোকৰ থাকিব ছেটআপ UPI একাউণ্ট বুলি থাকিব। মোৰ যিহেতু অলৰেডি ছেটআপ হৈ আছে সেইটো কাৰণে ৰিষ্ট'ৰ কৰিবলৈ দেখুৱাইছে, আপোনালোকৰ ছেটআপ বুলি থাকিব। তো এই জেগাটোত আপোনালোকে তলৰটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি পেলাই আপোনালোকে গম পায় জিপে', ফোনপে' ইউজ কৰিবলৈ হ'লে প্ৰথমতে SMS যায়, তেতিয়া ছেটআপ হয় একাউণ্টটো। তো ইয়াতো এনেকৈ আপোনালোকৰ মেছেজটো যাব। চিম কাৰ্ডখন আপোনাৰ লাগি থাকিব লাগিব। তো মোৰ ইয়াতে লাগি আছে, মই লেটছ গ' মই ইয়াতে টিপি দিছোঁ, এলাউ কৰি দিছোঁ, মই ইয়াতে কৰি দিছোঁ। এতিয়া মোৰ চাব পাৰে যোনকেইটা বেংকৰ একাউণ্ট এই মোবাইল নাম্বাৰৰ লগত লিংক আছে গোটেইকেইটা অট'মেটিকেলি ছেভ হৈ গৈছে, ইয়াতে আহি গৈছে। আপোনালোকৰো এনেকৈ বেংক একাউণ্টকেইটা আহি যাব। চ' মোৰ 2টা বেংক একাউণ্ট আছে, আপোনালোকৰ 2-3টা বা এটা যি থাকে আহি যাব। সেই বেংক একাউণ্টটো আপোনালোকে চিলেক্ট কৰি দিব। মই এটা বেংকৰ একাউণ্ট চিলেক্ট কৰি লৈছোঁ ইয়াতে। চিলেক্ট কৰি লৈ পেলাই এতিয়া বৰ্তমান মই 1 ৰুপিজটো এই মোবাইল নাম্বাৰটোত ট্ৰান্সফাৰ কৰি দিম। ট্ৰান্সফাৰৰ কাৰণে মই বেংক একাউণ্টটো টিক মাৰ্ক দি পকেটত নহয়, বেংক একাউণ্ট যোনটো লিংক কৰিছোঁ সেইটোৰ পৰা মই 1 টকাটো মই ইয়াতে পে' কৰিবলৈ লৈছোঁ বৰ্তমান। চ' আপোনালোকে চাব পাৰে এনেকৈ পে'ত গ'লোঁ। মই UPI যোনটো নাম্বাৰ আছে এইটো মই মাৰিলোঁ। আপোনালোকে হয়তো এইখিনি জেগা ব্লেংক চাবলৈ পাইছে, ব্লেক হৈ আছে চাগে। চ' আপোনালোকে এইটো চিকিউৰিটি পাৰ্পাছৰ কাৰণে ব্লেক হয়। চ' মই পে'মেণ্টটো ইয়াতে কৰিবলৈ লৈছোঁ। মোৰ যোনটো বেংকৰ পৰা কৰিছোঁ এইটো অকণমান ছাৰ্ভাৰ ফেইলিয়ৰ হৈ আছে। চ' মই কি কৰোঁ,
মোৰ আৰু এটা বেংক আছে সেইটোৰ পৰা মই এটকাটো কৰি দিছোঁ পে। চ' মই UPI নাম্বাৰটো মই মাৰি দিছোঁ। তো চাব পাৰে এটকা যোনটো পেমেণ্ট আছে এইটো ছাকচেছফুলি হৈ গৈছে। আৰু ইতিমধ্যে আপোনাৰ যোনটো মবিকুইক একাউণ্ট সেইটো আপোনাৰ এক্টিভেট হৈ গৈছে আপোনাৰ ৰেফাৰ এণ্ড আৰ্নিং প্ৰগ্ৰামৰ কাৰণে। এতিয়া আপোনালোকে বেক আহক, বেক আহি পেলাই আপোনালোকে যে এটকাটো পেমেণ্ট কৰিছে লগে লগে কিন্তু আপোনালোকে 25 ৰুপিজ এতিয়া কেছবেক এটা পালে। কেছবেকটো পাবৰ কাৰণে এই কাপ বটনটোত আপোনালোকে ক্লিক কৰিব। কাপ বটনত ক্লিক কৰি পেলাই যেনেকৈ মই কাৰ্ডখিনি স্ক্ৰেচ কৰিছিলোঁ এনেকৈ এটা কাৰ্ড লৈ পেলাই আপোনালোকে স্ক্ৰেচ কৰি দিব। 25 ৰুপিজ আপোনালোকৰ লগে লগে ক্ৰেডিট হৈ যাব। এতিয়া এই 25 ৰুপিজটো আপোনালোকে পাইছে কিন্তু ইউজ কৰিব নোৱাৰিব। ইউজ কৰিবৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এই প্ৰফাইল আইকনত ক্লিক কৰিব লাগিব। প্ৰফাইল আইকনত ক্লিক কৰি পেলাই আপোনালোকে ইয়াতে KYC আপোনালোকে কৰি ল'ব লাগিব। ইয়াতে আপোনালোকৰ চাবলৈ পাইছে আপোনালোকে ৱালেট বেলেঞ্চ বুলি আছে, আপোনালোকৰ থাকিব সেটআপ KYC বুলি থাকিব। সেটআপ KYCত ক্লিক কৰি পেলাই পেন কাৰ্ডখন আপোনালোকে দি পেলাই আপোনালোকে KYC কৰি ল'ব। লগে লগে এটা ভিডিঅ' কল এটা এটেণ্ড কৰিব লাগিব। আপোনালোকে 2 মিনিটৰ ভিতৰত অৰিজিনেল পেন কাৰ্ডখন হাতত ৰাখিব, এনেকৈ কেমেৰাত আপোনালোকে পেন কাৰ্ডখন দেখুৱাই দিব। দেখুৱাই দিয়াৰ লগে লগে 2 মিনিটৰ ভিতৰত আপোনালোকৰ ভিডিঅ' KYC ইয়াতে ডান হৈ যাব। এতিয়াৰ পৰা ভিডিঅ' KYC হৈ যোৱাৰ পাছত আপোনালোকে যিমান ৰেফাৰ কৰিব, যিমান পেমেণ্টবিলাক আহিব, এই ৱালেট বোলা যোনটো বেলেঞ্চ আছে মোৰ 112 টকা বৰ্তমান হৈ আছে, ইয়াতে আপোনালোকে চাবলৈ পাব। আৰু তাৰে পৰা আপোনালোকে ডাইৰেক্টলি এই পইচাখিনি খৰচ কৰিব পাৰিব। অনলাইনত হওক বা আপোনালোকে যিকোনো দোকানত মাৰ্চেণ্ট পেমেণ্ট হওক, চব জেগাত আপোনালোকে এই পইচাটো ইউজ কৰিব পাৰিব। চ' গাইজ, সৰু এটা কাম, বহুত বেছি ডাঙৰ নহয়। পাৰ মান্থ আপোনালোকে এই এপ্লিকেশ্যনৰ পৰা 3000 টকালৈকে আপ টু ইয়াতে ইনকাম কৰিবলৈ সুবিধা পাব। মজাৰ এটা অফাৰ লৈ আহিছোঁ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক নিশ্চয় কৰি দিব। এতিয়ালৈকে যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো এই চেনেলত আপোনালোকৰ ঘৰত বহি পেলাই স্মাৰ্টফোনৰ পৰা ইউজ কৰি পেলাই অনলাইন আৰ্নিঙৰ যিখিনি আপোনালোকৰ টাস্ক আছে, যিখিনি আপোনাৰ সুবিধা আছে, গোটেইখিনি ইয়াতে শ্বেয়াৰ কৰা হয়। চ' চেনেলটো ছাবস্ক্ৰাইব কিন্তু কৰি দিব, ভিডিঅ'টো কিন্তু লাইক কৰি দিব। এনেকুৱা ধৰণৰ নেক্সট আৰু এটা ভিডিঅ'ত আমি লগ পাম। আজিৰ কাৰণে ইমানেই। চ' বন্ধুসকল, বাই বাই।